নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে টাইম 8 আৰু ষ্টুডিঅ'ত মই শৰৎ গায়ক আৰু লৈ আহিছোঁ ষ্টাৰ চিমেণ্ট প্ৰেজেণ্ট টাইম 8 বিগ ব্ৰেকিং। বিশ্বজিৎ ফুকনৰ সৈতে ভয়ংকৰ কাণ্ড কৰিম বুলি কোৱা এইগৰাকী যুৱকক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে। মোৰ পিছফালে স্ক্ৰীনখনত দেখিছে সেইগৰাকী যুৱক, যিগৰাকী যুৱকক হত্যাৰ ভাবুকি দিছিলে, সামাজিক মাধ্যম যোগে লিখিছিলে ঐ বিশ্বজিৎ ফুকন তই সৰু পথাৰ নাহিবি, তোক অপেনলি কৈছো, এনেধৰণৰ বিভিন্ন মন্তব্য কৰিছিলে সামাজিক মাধ্যম যোগে। আৰু তাৰ পাছত সৰ্বত্ৰে প্ৰতিক্ৰিয়া হৈছিল আৰু অৱশেষত এইগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। আমি জনাই আছো এই মুহূৰ্তৰ সমগ্ৰ খবৰ। ফেচবুক যোগে বিধায়কক হত্যাৰ ভাবুকি দিয়া যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। বিধায়ক বিশ্বজিৎ ফুকনক হত্যাৰ ভাবুকি দিছিলে দীপাংকৰ সন্দিকৈ নামৰ এইগৰাকী যুৱকে। আৰু তাৰ পাছত ভাবুকি প্ৰদানৰ লগে লগে বিধায়কজনৰ বিৰুদ্ধে কৰিছিল বিৰূপ মন্তব্য। আৰু বৰপথাৰ মণ্ডল যুৱ মঞ্চৰ তৰফৰ পৰা অভিযোগ দাখিল কৰিছিলে এইগৰাকী যুৱকৰ বিৰুদ্ধে। আৰু তাৰ পাছত এইগৰাকী যুৱকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ পিছতে অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সৰু পথাৰৰ কৰদৰগুৰিৰ এই যুৱকজনক। আৰু অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। জনাইছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। ফেচবুক যোগে বিধায়ক বিশ্বজিৎ ফুকনক হত্যাৰ ভাবুকি দিয়া যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। এগৰাকী হৈছে যুৱক। টাইমে এক্সক্লুচিভ মাৰিবলৈ মই অনুৰোধ জনাম, যিহেতু বৰ্তমান দীপাংকৰ সন্দিকৈ নামৰ এই ব্যক্তিগৰাকীয়ে ফেচবুক যোগে ভাবুকি দিছিলে এইগৰাকী বিশ্বজিৎ ফুকনক, অৰ্থাৎ সৰু পথাৰৰ যিগৰাকী বিধায়ক তেখেতক ভাবুকি প্ৰদান কৰিছিলে। আৰু ভাবুকি প্ৰদান কৰাৰ পাছতেই এতিয়া এইগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু বহু মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিলে, বিভিন্ন অপমানসূচক মন্তব্য কৰিছিলে এইগৰাকী বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে এইগৰাকী যুৱকে। আৰু তাৰ পাছত তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে, এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰা হৈছে। জনাইছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। ফেচবুক যোগে বিধায়ক বিশ্বজিৎ ফুকনক হত্যাৰ ভাবুকি দিয়া যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু দীপাংকৰ সন্দিকৈ নামৰ এজন যুৱকে বিশ্বজিৎ ফুকনক দিছিলে হত্যাৰ ভাবুকি দিছিলে। দীপাংকৰ সন্দিকৈ নামৰ এই যুৱকজনে তেখেতে কৈছিলে যে সৰু পথাৰলৈ নাহিবি, অপেনলি কৈছো মই হত্যা কৰা হ'ব বুলি এক প্ৰকাৰ ভাবুকি দিছিলে। আৰু তাৰ পাছত বৰপথাৰ মণ্ডল যুৱ মঞ্চৰ তৰফৰ পৰা অভিযোগ দাখিল কৰিছিলে, আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিলে। আৰু অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এইগৰাকীক। আৰু বৰ্তমান সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু তদন্ত অব্যাহত ৰাখিছে। আমি জনাইছো এই মুহূৰ্তৰ সেই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। বিধায়ক বিশ্বজিৎ ফুকনক হত্যা কৰিম বুলি কোৱা যুৱকক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে। আৰু এইগৰাকী যুৱক, যিগৰাকী যুৱকক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে। আৰু সামাজিক মাধ্যম যোগে ফেচবুকৰ জৰিয়তে বিৰূপ মন্তব্য কৰিছিলে। কেৱল মাত্ৰ হত্যাৰ ভাবুকি দিয়াই নহয়, বিধায়কগৰাকীক সন্মান লাঘৱৰ চেষ্টা কৰিছিলে এইগৰাকী দীপাংকৰ সন্দিকৈ আৰু বিশ্বজিৎ ফুকন নামৰ এগৰাকী যি বিধায়ক, অৰ্থাৎ সৰু পথাৰৰ যিগৰাকী বিধায়ক, সেই বিধায়কগৰাকীক হত্যাৰ ভাবুকি দিয়াৰ পিছতেই এতিয়া সমগ্ৰ প্ৰশাসনৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিলে। আৰু আৰক্ষীয়ে বিচাৰ খোচাৰ কৰিছিলে এইগৰাকী দীপাংকৰ সন্দিকৈৰ বিৰুদ্ধে। অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এইগৰাকী দীপাংকৰ সন্দিকৈক। আমি দেখুৱাইছো এই মুহূৰ্তৰে দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো। গ্ৰেপ্তাৰ কৰা হৈছে এইগৰাকী দীপাংকৰ সন্দিকৈ। আৰু বিধায়ক বিশ্বজিৎ ফুকনক হত্যাৰ ভাবুকি দিছিলে এইগৰাকী দীপাংকৰ। তাৰ পাছতে সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। আৰু অৱশেষত আৰক্ষীক দিয়া হৈছিলে অভিযোগ। আৰু অভিযোগৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এইগৰাকী দীপাংকৰ সন্দিকৈ। যোৱা ৰাতি ফেচবুকত আচলতে দীপাংকৰ সন্দিকৈ নামৰ প্ৰয়াত শশী সন্দিকৈৰ পুত্ৰ কৰদগুৰি নিবাসী আমাৰ সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াক সামাজিক মাধ্যম ফেচবুকৰ যোগেদি আচলতে মৃত্যুৰ ভাবুকি প্ৰদান কৰাৰ লগতে অশালীল শব্দৰে আচলতে বাক্যৰে গালিগালাজ কৰা আমাৰ দৃষ্টিগোচৰ হ'ল। সেয়ে আচলতে আমি বৰপথাৰ যুৱ মৰ্চাৰ ফালৰ পৰা বৰপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছোঁ। আৰু এজাহাৰৰ ভিত্তিত আচলতে সৰুপথাৰ সমজিল্লা আৰক্ষী প্ৰশাসনে তেখেতক কৰায়ত্ব কৰিছে। আৰু কৰায়ত্ব কৰি ইতিমধ্যে তেখেতক গ্ৰেপ্তাৰ কৰিছে। আমি আশা ৰাখিছোঁ সামাজিক মাধ্যমত এনেদৰে জনপ্ৰিয় বিধায়ক এজনক
মৃত্যুৰ ভাবুকি দিয়া ঘটনাটো আচলতে গৰিহণা জনাইছোঁ। আৰু লগতে সেই দীপাংকৰ সন্দিকৈ নামৰ ব্যক্তিজনৰ আঁৰত যদি কোনোবা ব্যক্তি আছে, সেই সকলোকো আচলতে কৰায়ত্ব কৰিবৰ কাৰণে আচলতে আমি প্ৰশাসনৰ ওচৰত আৰু আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ আইনগতভাৱে বিধিগতভাৱে মৃত্যুৰ ভাবুকি দিয়া ব্যক্তিজনক আচলতে কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা আচলতে আৰক্ষী প্ৰশাসনে কৰিব বুলি আচলতে আমি আশা কৰিছোঁ। আমি আচলতে তেওঁৰ ফেচবুক প্ৰফাইলটো যেতিয়া পৰীক্ষা কৰিলোঁ, তেখেতে আচলতে সমাজত যিসকল ব্যক্তিয়ে সমাজখনৰ স্বাৰ্থত আচলতে কাম কৰি থাকে, সেই ব্যক্তিসকলকে তেওঁলোকে আচলতে টাৰ্গেট কৰি লোৱা আচলতে আমাৰ দৃষ্টিগোচৰ হৈছে। সাংবাদিক বন্ধুসকলকো, সাংবাদিক সন্মানীয় সংবাদ কৰ্মৰ লগত জড়িত ব্যক্তিসকলকো তেওঁ আচলতে গালি গালাজ প্ৰদান কৰে। তাৰ লগতে দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমৰ জনপ্ৰিয় সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াকে প্ৰমুখ্য কৰি আছে ভাৰতীয় জনতা পাৰ্টীৰ যিমানখিনি কাৰ্যকৰ্তা আছে, যিসকলে আচলতে দেশখনক আৰু ৰাজ্যখনৰ আচলতে একান্তভাৱে চিন্তা কৰি যায়, সেই ব্যক্তিসকলে আচলতে গালি গালাজ কৰাৰ আচলতে আমাৰ দৃষ্টিগোচৰ হৈছে। কিন্তু বিশেষকৈ বিশ্বজিৎ ফুকন ডাঙৰীয়াক আচলতে তেখেতৰ ফেচবুক একাউণ্টত মেনশ্যন কৰি, সম্পূৰ্ণ নিৰ্দিষ্ট ব্যক্তিজনক মেনশ্যন কৰি আচলতে গালি গালাজ দৃষ্টিগোচৰ হোৱাৰ কাৰণেহে আচলতে আমি তেখেতৰ ওচৰলৈ আইনগতভাৱে আমি আগবাঢ়িছোঁ। আৰু আমি বৰপথাৰ মণ্ডল